দেখিছা কি ধুনীয়া এটা কেমিকেল এতিয়াওচোন পাৰ্পল কালাৰটো আছে এপুৱাক মই এই 500 ml টোত বাকি দিলোঁ আৰু তাৰ পিছত এতিয়া মই আকৌ ইয়াত পানী এড কৰি দিম আকৌ পানী এড কৰি দিম সো আকৌ যেতিয়া মই ইয়াত পানী এড কৰি দিলোঁ এতিয়াওচোন ইয়াত কালাৰটো আছে তাৰ মানে সেই এক চিকুট যে আমি পটাছিয়াম পাৰমাংগানেট লৈছিলোঁ তাত কিমান সৰু সৰু কণিকা আছে তুমি ভাবা আমি যদি লাইন বাই লাইন কিতাপখন পঢ়ো তেতিয়াহ'লে আমি মাল্টিপল চইচ কুৱেশ্যনৰ আনসাৰ সব কৰিব পাৰিম কিবা এটা বস্তুৰ পৰিমাণটোকে আমি কি বুলি কওঁ ভৰ তোমাৰ এনেকুৱা বাইচেপ নাথাকিলেও বা থাকিলেও তুমিও কি হয় পদাৰ্থ পোহৰটোক আমি আবদ্ধ কৰি ৰাখিব পাৰোঁনে বাৰু যে আমি গ্লাছৰ বক্স এটা বনালোঁ এটোতে আহি পোহৰখিনি পৰিছে একদম ঢাকন মাৰি থৈ দিলোঁ পোহৰখিনি থাকি গ'ল নাযায় আৰু ইয়াৰ পৰা সাপোজ ধূপৰ গোন্ধ সেইটোক আমি পদাৰ্থ বুলি ক'ম কিন্তু এই গোন্ধ পোৱা কাৰ্যটোক কিবা এটা গোন্ধি চোৱাটোক আমি পদাৰ্থ বুলি নকওঁ তুমি যদি ভাবি আছা যে তুমি হায়াৰ সেকেন্ডাৰীৰ পৰা সায়েন্স ষ্ট্ৰীম লৈ পঢ়িবা তুমি ডক্টৰ হবা তুমি ইঞ্জিনিয়াৰ হবা বা তুমি সায়েন্টিস্ট হবা বা তুমি যিকোনো যদি সায়েন্স ৰিলেটেড ড্ৰিম দেখি আছা তেতিয়াহ'লে এতিয়াৰ পৰা অৰ্থাৎ ক্লাছ 9ৰ পৰা তোমাৰ যিখিনি সায়েন্সৰ কনসেপ্ট তুমি পাবা সেইখিনি কিন্তু একদম ক্লিয়াৰলি পঢ়িব লাগিব কাৰণ এই ক্লাছ 9ৰ যিখিনি আমি সায়েন্স পাম এতিয়া ক্লাছ 9ৰ পৰা সেইখিনি তোমালোকৰ কাৰণে ABCDৰ নিচিনা সায়েন্স ষ্ট্ৰীমৰ কাৰণে আৰু সেইখিনিকেই তোমালোকে এক্সপানশন হিচাপে সায়েন্স ষ্ট্ৰীমত পঢ়িবলৈ পাবা হায়াৰ সেকেন্ডাৰীৰ পৰা গতিকে এইখিনি যদি আমি এতিয়াৰ পৰাই সহজ কৰি লওঁ তেতিয়াহ'লে সায়েন্স ষ্ট্ৰীমত পঢ়িবলৈ আমাৰ কাৰণে বহুত ইজি হৈ যায় আৰু যদি এইখিনিকে আমি এতিয়াৰ পৰা ভালকে নপঢ়ো তেতিয়া সেই সায়েন্স ষ্ট্ৰীম পঢ়াটো বহুত আমাৰ কাৰণে কঠিন হৈ যায় বস্তুবিলাক আমি মুখস্থ কৰিবলগীয়া হৈ যায় আৰু মুখস্থ কৰি আমি সায়েন্সত বেছি দিন টিকি থাকিব নোৱাৰো এটো একেবাৰে মিছা কথা গতিকে আমি প্ৰথমৰ পৰাই কি কৰিম এতিয়া কনসেপচুৱেলি পঢ়িম হেল্লো ষ্টুডেন্টস মই ঋতুপৰ্ণ বৰা আৰু মই তোমালোকক স্বাগতম জনাইছো জ্ঞানম টিউচনৰ ক্লাছ 9ৰ কেমিষ্ট্ৰিৰ প্ৰথমটো ভিডিঅলৈ আৰু ইয়াত আমি এতিয়া ষ্টাৰ্ট কৰিম তোমালোকৰ প্ৰথমটো চেপ্টাৰ অৰ্থাৎ আমাৰ চাৰিওকাষৰ বস্তুবোৰ এই চেপ্টাৰটোৰ নাম তোমালোকে যদি ইংলিশ কিতাপখনত চোৱা ইংলিশ মিডিয়ামৰ কিতাপখনত চোৱা তেতিয়াহ'লে তাত দেখিবা মেটাৰ্স ইন আৱাৰ সাৰাউন্ডিংস আৰু সেই মেটাৰ ওয়াৰ্ডটো তুমি যদি ডিকচনেৰীত সাৰ্চ কৰি চোৱা তেতিয়াহ'লে দেখিবা যে মেটাৰ মানে হ'ল পদাৰ্থ আসলে আমাৰ চাৰিওফালে যিমান বিলাক পদাৰ্থ আছে সেই পদাৰ্থবিলাকৰ ভিতৰত সোমাই থকা কিছুমান ৰহস্যৰ বিষয়ে আমি এই চেপ্টাৰটোৰ যোগেদি পঢ়িম বুজিছানে ইয়াত বস্তু বুলি দি দিলে যদিও আমাক ভুলকে দিয়া নাই তাৰ মানে কাৰণ আমাৰ চাৰিওকাষত যিমান বিলাক বস্তু আছে সেই বস্তুবিলাক আলটিমেটলি কিহেৰে গঠিত হয় কিছুমান পদাৰ্থৰে গঠিত হয় তাৰ মানে আলটিমেটলি আমাৰ চাৰিওফালে থকা বিলাক কি হয় পদাৰ্থ হয় এতিয়া এই বোৰ্ডখনকে যদি আমি চাওঁ তেতিয়ালে এই বোৰ্ডখনত কেইবাটাও পদাৰ্থ আছে এইখিনি ধাতু কিছুমান আছে সাইডে সাইডে ওপৰত এখন গ্লাছ আছে ভিতৰত যদি কিছুমান কেবল বিলাক আছে তাত কিছুমান প্লাষ্টিকৰ ওয়্যাৰিংও থাকিব পাৰে হয় না নহয় সো সেই বিলাক হল বেলেগ বেলেগ তাৰ মানে পদাৰ্থ আলটিমেটলি পদাৰ্থ বিলাক লগ লাগি বস্তু বিলাক গঠন হৈছে সেইকাৰণে আমাৰ চেপ্টাৰটো নাম আছে যে আমাৰ চাৰিওকাষৰ বস্তুবোৰ হেতু লৈও কাৰোবাৰ কনফিউজন হ'ব পাৰে সো মই প্ৰথমতে ক্লিয়াৰ কৰি দিছো সো আলটিমেটলি আমি এই চেপ্টাৰটোত কি পঢ়িম এতিয়া এই পদাৰ্থ বিলাক আমাৰ চাৰিওফালে আমি চকুৰে দেখি থকা বা চকুৰে দেখি নথকা এই গুটেই পদাৰ্থ বিলাকতনো কি ৰহস্য সোমাই আছে সেই ৰহস্য বিলাকৰ বিষয়ে আমি এই চেপ্টাৰটোত এতিয়া পঢ়িম এতিয়া যেহেতু আৰম্ভণিতে মই তোমালোকক কৈ লৈছো যে আমি চকুৰে দেখা আৰু চকুৰে নেদেখা সকলো বিলাকৰ বিষয়ে পঢ়িম চোৱাচোন যে তুমি চকুৰে দেখা আৰু তুমি চকুৰে নেদেখা সকলোবোৰ পদাৰ্থ চকুৰে দেখা আৰু চকুৰে নেদেখা মানে আমি চকুৰে যিবোৰ দেখি আছো আমাৰ সাইডত ওয়াল কেখন আছে ৰুমটোত নিশ্চয় তুমি ক্লাসটো কৰি থাকোতেতো সাইডত ওয়াল বিলাক আছে সো হেবিলাক হল পদাৰ্থ তুমি নিজে তুমিও পদাৰ্থ তুমি যে হাতত ফোনটো লৈ আছা বা ল্যাপটপটো লৈ আছা বা ট্যাবলেট এটা লৈ আছা হেতু তাতো কি আছে পদাৰ্থ আছে বা তোমাৰ হাতত যদি এখন তুমি নোটবুক লৈ আছা তাতো পদাৰ্থ আছে হয়নে বা আমাৰ চাৰিওফালে উশাহ যে আমি লৈ আছো উশাহত অক্সিজেন লৈ আছো নিশাহত কাৰ্বন ডাই অক্সাইড এৰি আছো তাতো কি আছে তাতো সেইবিলাকো কি হয় পদাৰ্থ হয় সেই কাৰণে আমি কি বুলি কৈছো তাক যে আমি চকুৰে দেখা বা চকুৰে নেদেখা যি এক্সিষ্ট কৰে প্ৰকৃততে সেই সকলো বিলাক পদাৰ্থ আৰু ভালকে আমি জানিম আৰু ভালকে আমি কেনেকে জানিম আমি যদি ভালকে ডেফিনিশনটোৰ কথা মন কৰো পদাৰ্থৰ ডেফিনিশনটো আমি সাকে ক্লাস 8তে পাইছিলো হয়নে যে যাৰ ভৰ থাকে আৰু যাৰ আয়তন থাকে যাৰ ভৰ থাকে মাস থাকিব লাগিব এন্ড ভলিউম থাকিব লাগিব মাস থাকিব লাগিব আৰু হি ঠাই আগুৰি থাকিব লাগিব এই আয়তন থাকে মানে কি তাৰ মিনিংটো যে হি এখিনি ঠাই আগুৰি থাকিব লাগিব বস্তুতে এখিনি ঠাই লৈ থাকিব লাগিব আৰু তাৰ এটা ভৰ থাকিব লাগিব তেতিয়া আমি তাক কি বুলি কম পদাৰ্থ বুলি কম কিন্তু এনেকৈ আমি ডাইৰেক্টলি এই ডেফিনেশনটো লৈ যোৱাৰ আগত আমি এটা কাম কৰিম আমি জানো যে ক্লাস 9ৰ পৰা আমাৰ কি আহে MCQ আহে আৰু MCQ মানে আমি কিন্তু ভয় খাবলগীয়া কথা নাই
MCQ মানে মাল্টিপল চইচ কুৱেশ্যন, একো ডাঙৰ বস্তু নহয়, যিটো আমি বহুত সৰুৰ পৰা পাই আহিছোঁ, নহয় জানো? আমি মাল্টিপল চইচ কুৱেশ্যন পাই আহিছোঁ, আমি ফিল ইন দ্য ব্লেংকছ পাই আহিছোঁ, হয়নে? আমি ট্ৰুথ অৰ ফলছ কেতিয়াবা চিলেক্ট কৰিব লাগে, সেইবিলাক পাই আহিছোঁ। চ' এই মাল্টিপল চইচটো হ'ল সেই তাৰে এটা টাইপহে। মাল্টিপল চইচ মানে এনেকুৱা নহয় যে তোমালোকৰ কিতাপখনৰ বাহিৰৰ পৰা কিবা আহিব, কিতাপখনৰ পৰাই আহিব। আৰু আমি যদি লাইন বাই লাইন কিতাপখন পঢ়োঁ, তেতিয়াহ'লে আমি মাল্টিপল চইচ কুৱেশ্যনৰ আনচাৰ চব কৰিব পাৰিম। গতিকে আমি এতিয়া পঢ়োঁতে কি কৰিম, আমি লাইন বাই লাইন কিতাপখনৰ পৰা কি কি বস্তু পঢ়িব লগা আছে সকলোখিনি কিন্তু পঢ়িব লাগিব, ঠিক আছে? চ' তোমালোকে যদি চোৱা যে ইয়াত প্ৰথম টপিকটোত লিখা আছে যে মানুহে অতীজৰ পৰা কি ভাবিছিল, এই চাৰিওফালে থকা যিবিলাক বস্তু, সেই বস্তুবিলাকক লৈ কি ভাবিছিল, আমাৰ যিসকল ভাৰতীয় দাৰ্শনিক আছিল, এই ভাৰতীয় দাৰ্শনিকসকলে দেখিছানে লিখা আছে ধুনীয়াকৈ, ভাৰতবৰ্ষৰ প্ৰাচীন দাৰ্শনিকসকলে পদাৰ্থবিলাকক 5টা মৌলিক কণিকা পঞ্চতত্ত্ব, এইকেইটা কিন্তু মনত ৰাখিবা, বায়ু, পৃথিৱী, জুই, আকাশ আৰু পানী, পৰীক্ষাত আহিব পাৰে, সেইকেইটাৰে গঠিত হয় বুলি ভাবিছিলে। জীৱ হওক, জড় হওক, সকলোবিলাক বস্তু এই পঞ্চতত্ত্বৰে গঠিত হয় বুলি ভাবিছিলে। আৰু আমি কি পাইছোঁ ইয়াত হিষ্ট্ৰী হিচাপে, যে এনেকৈও ভাবিছিলে, এখিনি মানুহে এনেকৈ ভাবিছিলে যে এই যিবিলাক বস্তু দেখিছোঁ আমি, সেই বস্তুবিলাক গোটেইটো এটা কণ্টিনিউৱাছ। তুমি যদি কাঠ এচটা দেখিছা, সেই কাঠ ছটা গোটেই ছটা এচটা কাঠ, আৰু তাত আৰু একো সৰু সৰু তেনেকুৱা একো পাৰ্টিকলছ বা তেনেকুৱা বুলি একো কথা নাই, তেনেকৈ ভাবিছিলে। আৰু এইখিনি মানুহে ভাবিছিলে যে এই পদাৰ্থবিলাক সৰু সৰু কিছুমান কণিকাৰে গঠিত। আমি যদি পানী এখিনি দেখিছোঁ, এখিনি মানুহে তাৰমানে ভাবিছিলে যে এইটো এবটল পানী, আৰু পানীখিনি এখিনি, মানে এইটো পানী এটা, হ'লনে? কিন্তু এখিনি মানুহে ভাবিছিলে যে পানীটো এটা পানীটো নহয়, এইখিনি ইয়াত সৰু 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 এগালমান পানীৰ কণিকা আছে, হ'ল। চ' সেই দুটা ধাৰণা আছিল অতীজতে। এইখিনিয়ে ভাবিছিলে যে পঞ্চতত্ত্বৰে গঠিত, পঞ্চতত্ত্ব বুলি কৈ দিছোঁ, চোৱাচোন, পঞ্চতত্ত্বৰে গঠিত, তোমালোকে পঞ্চতত্ত্ব বুলি লিখি থৈ নাহিবা আকৌ। চ' পঞ্চতত্ত্বৰে গঠিত বুলি ভাবিছিল। আৰু কিছুমানে এইটোক লৈ এটা আৰ্গুমেণ্ট আছিলে যে কণ্টিনিউৱাছ, বস্তুবিলাক এটা হয়, আৰু সেনেকৈ ভাবিছিলে। আৰু কিছুমানে ভাবিছিলে যে বস্তুবিলাক কিছুমান সৰু 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 কণিকাৰে গঠিত। এতিয়া তাৰ বিষয়ে আৰু আমি ডিটেইলত পঢ়িম এতিয়া এই চেপ্টাৰটো। এতিয়া তাতেই প্ৰথম আমাৰ ডেফিনেশ্যনটো আহে যে যাৰ ভৰ থাকে আৰু যাৰ আয়তন থাকে সেইবিলাকেই পদাৰ্থ। তেনেকৈ কৈ দিলে আমি কোনবিলাক বস্তুক বুজি পাম, তেতিয়াহ'লে আমি কোনবিলাক বস্তুক বুজি পাম চোৱাচোন। এই কিতাপকেইখন বা এই বহীকেইখন ইয়াত জাপি থোৱা আছে, ভৰ থাকিবনে তাৰ? ভৰ থাকিব। ভৰ মানে কি? ভৰ মানে কি? এমাউণ্ট অফ মেটাৰ। ভৰ মানেও আকৌ এমাউণ্ট অফ মেটাৰে হয়, চোৱাচোন। ভৰ মানে এমাউণ্ট অফ ছাবষ্টেঞ্চ বা এমাউণ্ট অফ মেটাৰ, এটা বস্তুত থকা পৰিমাণটো, যাৰ পৰিমাণটোকে আমি কি বুলি কওঁ? ভৰ বুলি কওঁ। কিবা এটা বস্তুৰ পৰিমাণটোকে আমি কি বুলি কওঁ? ভৰ। যাৰ পৰিমাণ থাকে, যি ঠাই আগুৰি থাকে, পৰিমাণ থাকে আৰু যি ঠাই আগুৰি থাকে, সেইবিলাকেই হ'ল পদাৰ্থ। এই কিতাপখনত এতিয়া কাগজবিলাকৰ এটা পৰিমাণ নাই জানো? কোনোবাখন সৰু, কোনোবাখন ডাঙৰ, তাৰ এটা পৰিমাণ আছে, নহয় জানো? দেন এই পানীখিনিয়ে ঠাই আগুৰি থাকে, পানীখিনিৰ এটা ভৰ নাই নেকি? আছে। চ' সেইটো এটা কি হয়? পদাৰ্থ। এই কাঠকিছটাও পদাৰ্থ, কাৰণ কাঠকিছটাই ঠাই আগুৰি আছে, কাঠকিছটাৰো ভৰ আছে। দেন এই মানুহটোৱে যে একদম এনেকৈ বডিটো দেখাই আছে, তাৰমানে আমাৰ হিউমেন বডিটোৰ কথা আল্টিমেটলি বুজাবলৈ বিচাৰিছোঁ। তোমাৰ এনেকুৱা বাইচেপ নাথাকিলেও বা থাকিলেও তুমিও কি হয়? পদাৰ্থ। দেন এই যে আমি ধূপখিনি যে জ্বলাই থৈছোঁ, ধূপৰ যে আমি গোন্ধটো দূৰৰ পৰা পাওঁ, সেইটো আমি পদাৰ্থ বুলি ক'ম নে নক'ম? আমি যে গোন্ধ পাওঁ, সেই যিটো গোন্ধ পোৱা কাৰ্যটো, সেইটোক আমি পদাৰ্থ বুলি নকওঁ। আমি যেতিয়া কিবা এটা বস্তুৰ গোন্ধ পাইছোঁ, সেই বস্তুটোৰ গোন্ধটোক কিন্তু আমি পদাৰ্থ বুলি ক'ম। ডিফাৰেন্সটো বুজি পাইছানে? এই গোন্ধ পোৱা কাৰ্যটোক আমি পদাৰ্থ বুলি নকওঁ। আমি যে গোন্ধ পাওঁ, সেইটোক আমি পদাৰ্থ বুলি নকওঁ। কিন্তু কিবা এটা বস্তুৰ গোন্ধ পাইছোঁ মানে কি হৈছে? সেই বস্তুটোৰ কিছুমান কণিকা বায়ুৰ লগত মিহলি হৈ আহি আমাৰ নাকত পৰিছে, সেইকাৰণে আমি তাৰ গোন্ধ পাইছোঁ। তেতিয়া কিন্তু তাক আমি কি বুলি ক'ম? পদাৰ্থ বুলি ক'ম। ইয়াক লৈ কিছু আলোচনা আমাৰ পিছলৈ আছে, সেইকাৰণে মই এই বস্তুটো তোমালোকক প্ৰথমতেই আলোচনা কৰি দিছোঁ। এতিয়া যিহেতু তোমালোকে গম পালা পদাৰ্থৰ ডেফিনেশ্যনটো, যে যাৰ পৰিমাণ থাকে আৰু যি ঠাই আগুৰি থাকে, সেইবিলাকেই হ'ল পদাৰ্থ। তেতিয়াহ'লে এতিয়া ভাবাচোন, এইবিলাক পদাৰ্থ হয়নে নহয় বাৰু? বায়ু পদাৰ্থ হয়নে? আমি যেতিয়া বেলুন এটা ফুলাই দিওঁ, তেতিয়াহ'লে সেই বেলুনটোত আমি যিখিনি বায়ু সুমুৱাই দিওঁ, সেই বায়ুখিনিয়ে ঠাই আগুৰি নলয় জানো? এই বেলুনটোৰ ভিতৰৰ ঠাইখিনি আগুৰি লয় কাৰণে আমাৰ কি হয়? সেই বেলুনটোৱে এটা নিৰ্দিষ্ট আকাৰ লৈ লয়। তেতিয়াহ'লে বায়ু কি হয়? বায়ু পদাৰ্থ হয়। দেন এই পোহৰ বাৰু পদাৰ্থ হয়নে? পোহৰখিনিতো আমি দেখোঁ, ইমান ডাঙৰকৈ পোহৰ পৰিছে, ক'ৰবাত কেতিয়াবা সৰুকৈ ৰেডিয়েশ্যন এটা পৰিছে, আমি পোহৰ দেখোঁ।
কিন্তু সেই পোহৰটোক আমি আবদ্ধ কৰি ৰাখিব পাৰোঁনে বাৰু যে আমি গ্লাছৰ বক্স এটা বনালো এটোতে আহি পোহৰখিনি পৰিছে একদম ঢাকন মাৰি থৈ দিলো পোহৰখিনি থাকি গ'ল নাযায় আৰু ইয়াৰ পৰা তেনেকুৱা জানো হয় তেনেকুৱাটো নহয় তাৰ মানে সেই পোহৰৰ নিৰ্দিষ্ট মাছ নাথাকে তাৰ মানে পোহৰৰ মাছ নাথাকে তাৰ এটা এমাউন্ট বা তাৰ নিৰ্দিষ্ট এটা কি নহয় তাৰ পৰিমাণ নাথাকে পোহৰটো পৰিমাণ নাথাকে কেলে তেতিয়াহলে টৰ্চটোৰ পৰা মৰা পোহৰটো যে সৰুকে ওলায় ডাঙৰ লাইট এটা পাৰ মাৰিলে কেলে ডাঙৰকে ওলায় সেইটো এটা ৰেডিয়েশ্যন আচলতে পোহৰটো এটা ৰেডিয়েশ্যন হি যি মাধ্যমৰ মাজেৰে যায় সেই মাধ্যমখিনিহে আচলতে পদাৰ্থ বায়ুৰ মাজেৰে আহিছে সেই বায়ুখিনি পদাৰ্থ সেই বায়ুখিনিহে জিলিকি উঠিছে পোহৰটো অহাৰ কাৰণে সেই পোহৰ নামৰ ৰেডিয়েশ্যনটো অহাৰ কাৰণে সেই যিখিনি বায়ুৰ মাজেৰে আহিছে যিখিনি মাধ্যমৰ মাজেৰে আহিছে সেই মাধ্যমত থকা পদাৰ্থখিনিহে আচলতে জিলিকি উঠে বুজি পাইছানে কি ক'ব বিচাৰিছো সো এই পোহৰটো এটা পদাৰ্থ নহয় একদম সৰুকে কথাটো বুজি থোৱা যে পোহৰটো এটো কাৰণে আমি পদাৰ্থ বুলি ক'ব নোৱাৰো কাৰণ আমি পোহৰক আবদ্ধ কৰি ৰাখি থৈ দিব নোৱাৰো তাৰ এটা এমাউন্ট নাথাকে তাৰ এটা পৰিমাণ আচলতে নাথাকে দেন মৰমক আমি পদাৰ্থ বুলি ক'ব পাৰোনে হা ঠাই আগুৰি থাকেনে হয়তো আমাৰ অন্তৰ আগুৰি থাকে এটা এই অন্তৰ আগুৰি থাকিলে নহব একচুয়ালি হি ঠাই আগুৰি থাকেনে হসাকে চাবলৈ গলে প্ৰ্যাকটিক্যালি ঠাই আগুৰি থাকে জানো বা তাৰ পৰিমাণ পৰিমাণটো থাকে তাক মই বহুত ভাল পাওঁ তাক মই ভাল নাপাওঁ তাক মই কমকে ভাল পাওঁ সেইটো কথা নহয় সেইটোৰ ডিফাৰেন্সটো আমি ক্লাস 9 ৰ ল'ৰা ছোৱালী হিচাপে বুজি পাব লাগিব গতিকে এই মৰমক আমি পদাৰ্থ বুলি ক'ব নোৱাৰো এটা গুন্ধৰ কথাটো মই তোমালোকক অলৰেডি ক'লো যে কিবা এটা বস্তুৰ গুন্ধ যদি মই পাইছো আমি সাপোজ ধূপৰ গুন্ধ সেইটোক আমি পদাৰ্থ বুলি কম কিন্তু এই গুন্ধ পোৱা কাৰ্যটোক কিবা এটা গুন্ধি সোৱাটোক আমি পদাৰ্থ বুলি নকওঁ বুজি পাইছানে কথাটো এতিয়া নেক্সট কথাটো যদি তোমালোকে সোৱা তেতিয়াহলে তোমালোকৰ কিতাপত দিয়া আছে যে এই পদাৰ্থবিলাকক দুটা ভিত্তিত শ্ৰেণী বিভাজন কৰা হয় এটা হল ভৌতিকভাৱে আৰু এটা হল ৰাসায়নিকভাৱে ভৌতিকভাৱে মানে যিবিলাক আমি সাধাৰণতে চকুৰে দেখি পৰ্যবেক্ষণ কৰিব পাৰো ওপৰে ওপৰে চাই যিবিলাক আমি গম পাব পাৰো সেইবিলাকৰ কথা কোৱা হয় আৰু ৰাসায়নিকভাৱে যেটো শ্ৰেণী বিভাজন কৰা হয় সেই ৰাসায়নিক শ্ৰেণী বিভাজন মানে যত কিছুমান ৰসায়ন জড়িত হৈ আছে যত কিছুমান বিক্ৰিয়া জড়িত হৈ আছে সেই তেনেকুৱা বিলাকক আমি কি বুলি কম ৰাসায়নিক ধৰ্ম বা ৰাসায়নিক গুণাগুণ বুলি কম কিন্তু আমাক এতিয়া কোন বিলাকৰ বিষয়ে পঢ়াবলৈ বিচাৰিছে আমাক পঢ়াবলৈ বিচাৰিছে কেৱল আমাৰ যিবিলাক ভৌতিক গুণ পদাৰ্থৰ যিবিলাক ভৌতিক গুণ সেই ভৌতিক গুণবিলাকৰ বিষয়ে আমাক ইয়াত ডিটেইলত পঢ়াবলৈ বিচাৰিছে আৰু সেই ভৌতিক গুণতে আমি প্ৰথমতে কি পাইছো যে পদাৰ্থবোৰ কণিকাৰে গঠিত পদাৰ্থবোৰ কিছুমান ক্ষুদ্ৰ 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 কণিকাৰে গঠিত আৰু সেইটো বুজিবলৈ আমাক এটা কাৰ্যকলাপ দিছে আমাক কি কৈছে নিমখ এচামুচ লৈ এনেকে পানীত গুলি দিবলৈ কৈছে আমি যদি নিমখ এচামুচ লৈ এইদৰে পানীত গুলি দিওঁ আমি তাৰ পাছত নিমখখিনি দেখি পাওনে খালি চকুৰে আমি খালি চকুৰে আৰু তাৰ পিছত নিমখখিনি দেখি নাপাওঁ কেলে দেখি নাপাওঁ আমি তো তাৰ আগত চামুচখনত দেখি আছিলো ক'ত গ'ল নিমখখিনি তাৰ মানে সেই নিমখখিনি যদিও আমি এখিনিমান দেখি আছিলো সেইখিনি আৰু সৰু 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 এখিনিমান বহুত গাল আমি ভাবিব নোৱাৰা সংখ্যক কণিকালে কি হৈ গ'ল বিভক্ত হৈ গ'ল আৰু বিভক্ত হৈ কি হৈ গ'ল এই পানীখিনিৰ মাজতেই থকা এই পানীটো এটা পদাৰ্থ সো পানীওটো তেনেকৈ সৰু 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 এখিনিমান কি হৈছে কণিকাৰে গঠিত সো সেই কণিকা বিলাকৰ মাজত থকা খালি ঠাই বিলাকত গৈ সোমাই গ'ল সেইকাৰণে আমি আলটিমেটলি দেখিম যে আমি যদি এচামুচ পানী দিলো এনেকে গুলি দিলো এচামুচ নিমখ দি পানীত গুলি দিলো এই পানীখিনিৰ এমাউন্টটো কি নহয় সিগনিফিকেন্টলি বাঢ়ি নাযায় বা বহুত বেছি বাঢ়ি নাযায় আৰু লগতে আমি কি দেখিলো যে নিমখখিনি নেদেখা হৈ গ'ল কলৈ গ'ল নিমখখিনি সৰু 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 কণিকালে বিভক্ত হৈ গ'ল আমি যদি তেনেকে জাস্ট চিয়াহি এটোপাল লৈ পিনি এনেকৈ দি দিও পানী এগিলাছত তেলে চিয়াহি টোপালটো কি হ'ব তুমি থৈ দিয়া একোই নকৰা লাগিলে সেই চিয়াহিৰ টোপালটো লাহে 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 কি হ'ব পানীখিনিৰ লগত মিক্স হৈ যাব আৰু তাৰ পিছত দেখিবা যে গোটেই পানীখিনিতে চিয়াহিখিনি বিয়পি পৰিছে আৰু তেনেকুৱা ধৰণে আৰু কেইটামান আমাক কাৰ্যকলাপ দিয়া আছে আমি হেকিটাৰ বিষয়েও পঢ়িম এতিয়া প্ৰথমতে আমি এটা কাৰ্যকলাপ কৰি চাম আমি কাৰ্যকলাপ এটা কৰি চাম ঠিক আছে আমি এটা কাৰ্যকলাপ কৰি চাম আমি একদম ধুনিয়াকে মই তোমালোকৰ কাৰণে কাৰ্যকলাপ কৰি দেখুৱাব পৰাকৈ বস্তু আনি থৈছো সো মই কাৰ্যকলাপ এটা কৰি দেখুৱাম যে এই পদাৰ্থৰ কণিকা বিলাকনো কিমান সৰু সেইটো বুজি পাবৰ কাৰণে আমাক পটাছিয়াম পাৰমাংগানেট অকনমান লবলৈ কৈছে দেখিছানে কাৰ্যকলাপটোত তোমালোকক এটা বিকাৰত লৈ দেখাইছে প্ৰথমতে মই এটা টেষ্ট টিউবতে লৈছো মই অকনমান লৈছো তোমালোকে দেখিয়ে নাপাবা সো ইয়াত মই দি দিলো এই যেটো টেষ্ট টিউব দেখিছা এই টেষ্ট টিউবটোত মই কি কৰিলো অকনমান
অকণমান পটাছিয়াম পাৰমাংগানেট দি দিলোঁ আৰু অকণমান দি দিছোঁ, বেছি কম হৈছে আৰু অকণমান দি দিছোঁ। তথাপিতো যদি তোমালোকক মই দেখুৱাওঁ, তোমালোকে দেখি পাইছা জানো ইয়াত? নাই পোৱা, চোৱাচোন। তেনেই অকণমান লৈছোঁ। এই তেনেই অকণমান পটাছিয়াম পাৰমাংগানেটত মই এতিয়া অলপ পানী দি দিম। এয়া দেখিছা? লুকুৱাই পিনি বেছিকৈ লৈ লোৱা নাই কিন্তু। ইয়াত যদি এতিয়া পানী দি দিওঁ, বৰ ডাঙৰ বটল এটা ল'লোঁ, পানী পৰিলে কাম বাঢ়িব। অঁ, নাই পৰা। অ'কে, মই কি কৰিলোঁ? পানী মিহলি কৰি দিলোঁ। চোৱা, পানী মিহলি কৰি দিলোঁ, দেখিছা কি ধুনীয়া এটা সল্ট, পটাছিয়াম পাৰমাংগানেট। দেখিছা কি ধুনীয়া এটা কেমিকেল। চ' ইয়াত পাৰ্পল কালাৰ আহি গ'ল। ছোৱালীবিলাকৰতো বহুতৰ চাগে ফেভৰিট কালাৰ হ'ব পাৰ্পল কালাৰটো। চ' পাৰ্পল কালাৰটোক অকণমানহে লৈছিলোঁ, দেখিছিলা নাই? তোমালোকে দেখিয়ে পোৱা নাছিলা সল্ট। তাৰমানে সেই গোটেই সল্টখিনি কি হৈ গ'ল, সেই ইমানকণ এক চিকুট সল্ট এইখিনি গোটেই টেষ্ট টিউবটোৰ পানীত মিহলি হৈ গ'ল। এতিয়া মই কি কৰিম? এতিয়া মই লৈছোঁ এটা, এইটো দেখিছা 100 ml বিকাৰ। এই 100 ml বিকাৰটোত মই এইখিনি দিলোঁ, ঢালি দিলোঁ। 100 ml বিকাৰটোত মই ঢালি দিলোঁ। 100 ml বিকাৰটোত ঢালি দিয়াৰ পিছত এতিয়া মই কি কৰিম? এই 100 ml বিকাৰটো কমপ্লিটলি পানীৰে ফিল আপ কৰি দিম। চাবা, চোৱা, এইটোত মই এতিয়া কি কৰিম? এনেকৈ পানী দি দিম। পানী দি দিলোঁ, একদম 100 ml দি দিলোঁ। চোৱা, এই গোটেই 100 ml এতিয়া কালাৰটো আছেনে? পাৰ্পল কালাৰটো। তাৰ মানে সেই এক চিকুট যে মই সল্ট লৈছিলোঁ, সেই এক চিকুট যে মই সল্টটো লৈছিলোঁ, সেইটো কি হৈ গ'ল? এই গোটেই পানীখিনিত মিক্স হৈ গ'ল আৰু বিভক্ত হৈ গ'ল। এতিয়া মই কি কৰিম? এতিয়া মই 250 ml, এপোৱা, গম পাইছানে? এপোৱা জোখৰ এটাত এই 100 ml টো দি দিলোঁ। এই 100 ml টো দি এতিয়া মই কি কৰিম? আকৌ ইয়াক কমপ্লিট কৰি দিম। দেখিছা? এইয়া 100 ml টোক এতিয়া মই 250 ml কৰি দিলোঁ। এতিয়াওচোন পাৰ্পল কালাৰটো আছে। এতিয়াও তাৰ মানে কি হৈছে? সেই কালাৰ যিটো মই সল্ট লৈছিলোঁ, কম্পনেণ্ট যিটো লৈছিলোঁ, সেইটো কি হৈ গৈছে? পানীখিনিৰ লগত মিক্স হৈ আছে। এইবাৰ মই তাতকৈও ডাঙৰ এটা ল'ম। এইবাৰ মই কি কৰিলোঁ? এই 500 ml এটা ল'লোঁ। দেখিছা? আগৰটোতকৈও ডাঙৰ। এই এপোৱাক মই এই 500 ml টোত বাকি দিলোঁ। আৰু তাৰপিছত এতিয়া মই আকৌ ইয়াত পানী এড কৰি দিম। চ' আকৌ যেতিয়া মই ইয়াত পানী এড কৰি দিলোঁ, এতিয়াওচোন ইয়াত কালাৰটো আছে। ইনফেক্ট ইয়াতকৈ ডাঙৰ বিকাৰ আৰু মোৰ ওচৰত নাই, গম পাইছানে? চ' ইয়াৰ পিছত যদি ইয়াক আমি লৈ এটা বাল্টিটো লৈ লওঁ আৰু বাল্টিটোত লৈ যদি তাতো আমি পানী ফিল আপ কৰি দিম, দেখিম যে তাতো সেই এক চিকুটহে লৈছিলোঁ আমি, সেই কালাৰটো কিন্তু তাতো বিয়পি আছে। তাৰমানে সেই এক চিকুট যে আমি পটাছিয়াম পাৰমাংগানেট লৈছিলোঁ, তাত কিমান সৰু সৰু কণিকা আছে তুমি ভাবা। প্ৰথমতে দেখিলোঁ যে সেই টেষ্ট টিউবটোৰ গোটেই পানীখিনি সি ৰঙচুৱা কৰি পেলালে, তাৰ কালাৰটো সি বিয়পাই দিলে। তাৰপিছত দেখিলোঁ আমি সৰু বিকাৰটো বিয়পাই দিলে। তাৰপিছত দেখিলোঁ তাতকৈ ডাঙৰ এটা, তাৰপিছত তাতকৈ ডাঙৰ এটা। কিমান সৰু সৰু কণিকাৰে তেতিয়াহ'লে পদাৰ্থবিলাক গঠিত হয় তুমি ভাবিছোঁ। চ' পদাৰ্থবিলাক বহুত বেছি ক্ষুদ্ৰ কণিকাৰে গঠিত হয়। পদাৰ্থৰ কণিকাবিলাক কিমান বেছি ক্ষুদ্ৰ হয় সেইটো বুজিবৰ কাৰণে হ'ল আমাৰ সেইটো এটা কাৰ্যকলাপ। আমাক আৰু কেইটামান কাৰ্যকলাপ দিছে। আমাক কি কি কাৰ্যকলাপ দিছে? এবাৰ ধুনীয়াকৈ তোমালোকে কিন্তু পঢ়িবলৈ কিতাপখন মুখৰ আগত উলিয়াই ল'বা, তেতিয়া বেছি সুবিধা হ'ব তোমালোকৰ কাৰণে, গম পাইছা? চ' আমি এইটো কৰিলোঁ। তাৰপিছত আমাক কি কৈছে যে এই পদাৰ্থবিলাকৰ যিবিলাক কেৰেক্টাৰিষ্টিক্স মানে হ'ল বৈশিষ্ট্য, কিছুমান চাৰিত্ৰিক বৈশিষ্ট্য, হয়নে? বা এতিয়াতো আমি বৈশিষ্ট্য বুলিয়ে পাইছোঁ অকল, কেৰেক্টাৰিষ্টিক্স। আমি যদি একদম প্ৰপাৰ ৱৰ্ডটো বিচাৰি চাওঁ ডিক্সনেৰীত, তেতিয়াহ'লে পাম আমি চাৰিত্ৰিক বৈশিষ্ট্য। চ' পদাৰ্থবিলাকৰ কিছুমান বৈশিষ্ট্য থাকে আৰু সেই বৈশিষ্ট্যবিলাক কি হয়? যে এই পদাৰ্থবিলাকৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে। পদাৰ্থৰ কণিকাবিলাকৰ মাজত কিছুমান খালী ঠাই আছে। আৰু সেই খালী ঠাই থকাৰ কাৰণেই আমি এই যিটো কাৰ্যকলাপ ইয়াত কি দেখিছোঁ যে যেতিয়া নিমখখিনি দিলোঁ, আমি গুলি দিলোঁ, তেতিয়াও কিন্তু পানীখিনিৰ এমাউণ্টটো বাঢ়ি যোৱা নাই, নিমখ পানীখিনিৰ। কাৰণটো কি? যে সেই পানীখিনিৰ মাজত যথেষ্ট পৰিমাণৰ খালী ঠাই আছে। আৰু সেই খালী ঠাইবিলাকে কি কৰিছে? এই নিমখখিনিয়ে ফিল আপ কৰি দিছে। বুজি পাইছানে কথাটো? খালী ঠাই থাকে। এতিয়া এই বায়ু সোপা যে আছে, মই মাজত এনেকৈ হাতখন ঘূৰাই ফুৰিব পাৰিছোঁ, তাৰ মানে বায়ুৰ মাজত বহুত বেছি খালী ঠাই আছে। আৰু বায়ুটোক আমি নেদেখোঁ কিয়? আমি সেইটো বুজি পাম এই চেপ্টাৰটোতে। বেলেগ পদাৰ্থবোৰ যে আমি দেখোঁ, এই পানীখিনি যে আমি দেখিছোঁ, এই কাঠ ছটা যে আমি দেখিছোঁ, এই ৱালখন যে আমি দেখিছোঁ, কিন্তু বায়ুখিনি আমি নেদেখোঁ কিয়? সেইটো বুজি পাম আমি এইটো চেপ্টাৰতে, ঠিক আছে? কিন্তু এতিয়া আমি প্ৰথমতে আমি কেৰেক্টাৰিষ্টিক্সকেইটাৰ মাজলৈ সোমাই যাওঁ যে পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে। য়েছ, পদাৰ্থৰ কণিকাবিলাকৰ মাজত খালী ঠাই থাকে। দেন পদাৰ্থৰ কণিকাবোৰ অনবৰতে গতি কৰি থাকে। পদাৰ্থৰ কণিকাবিলাক অনবৰতে গতি কৰি থাকিবলৈ বিচাৰে, গতি কৰি থাকে। তাৰমানে সেইটো তাৰ নেচাৰ। কিন্তু সেই বুলি চবৰে ক্ষেত্ৰতে সেইটো ইকুৱেল হ'ব জানো? সেই গতি কৰি থকাটো চবৰে ক্ষেত্ৰতে ইকুৱেল হ'ব জানো?
সো আমাক সেই বস্তুটো বুজিবৰ কাৰণে ইয়াত আমাক আৰু কেইটামান কাৰ্যকলাপ কৈছে তোমালোকে ধুনীয়াকৈ কিতাপখন উলিয়াই ল'বা তাত দেখিবা যে কাৰ্যকলাপবিলাকত তোমালোকক কি ক'বলৈ বিচৰা হৈছে সো এটাত কৈছে যে তুমি এডাল নুমাই থকা ধূপকাঠি যদি ৰুমটোৰ চুকত থৈ দিয়া তেতিয়াহ'লে তাৰ গোন্ধ জানো তুমি পাবা তুমি নোপোৱা কিন্তু যদি তাক জ্বলাই দিয়া তেতিয়াহ'লে তুমি বহুত দূৰৰ পৰাই তাৰ গোন্ধটো পাবা বা ঠিক তেনেকৈ তুমি মন কৰাচোন যে তোমাৰ ঘৰত যেনিবা মায়ে ধুনীয়াকৈ একদম মাংস বনাইছে স্কুলৰ পৰা তুমি আহি পাইছা গৰম একদম বনাই আছে তেতিয়া তুমি একদম গেটৰ ওচৰৰ পৰা গোন্ধটো পাবা কিন্তু যেতিয়া ঠাণ্ডা হৈ যাব মাংসখিনি তেতিয়া তাৰ গোন্ধটো পাবলৈ কিন্তু তুমি কিচেনলৈকে যাব লাগিব কিচেনলৈকে কি তুমি সেই ঢাকনখন উদঙাই চালেহে তাৰ গোন্ধটো পাবা বুজিছানে কথাটো ঠিক তেনেকৈ আৰু এটা কাৰ্যকলাপ আমাক দিছে কি যে দুটা কাঁচৰ গিলাচ বা বিকাৰ পানীৰে পুৰ কৰি লোৱা নীলা ৰঙৰ চিয়াহী এই চিয়াহীৰ টোপালটো দিয়া কাৰ্যকলাপটো চিয়াহীৰ টোপালটো দি দিলোঁ লাহে 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 কি হ'ব চিয়াহীখিনি তাত বিয়পি পৰিব সেইটো এটা কাৰ্যকলাপ আমাক কৰিবলৈ দিছে তাৰপিছত আমাক কি কৈছে যে এটোপাল মৌ লৈ পানী এখিনি দি দিবলৈ কৈছে ঘৰত কৰি চাবাচোন মৌ এটোপাল দি দিবা পানী এখিনিত আৰু এবাৰ চিয়াহী এটোপাল দি চাবা কোনটো বেছি সোনকালে পানীখিনিৰ লগত মিক্স হৈ যায় সেইটো চাবা তাৰ মানে তাৰ পৰা আমাক কি বুজিবলৈ দিছে যে সকলোবিলাক পদাৰ্থৰে এই যিটো গতি পদাৰ্থবিলাক অনবৰতে গতি কৰি থাকে বুলি যে কৈছে কণিকাবিলাক সেই সকলো পদাৰ্থৰে তাৰ মানে এই গতি শক্তিটো সমান নহয় বা কাইনেটিক এনাৰ্জিটো সমান নহয় আৰু আমাক ইটো কাৰ্যকলাপ য'ত আমি বুজিলো যে যেতিয়া আমাৰ গৰম খাদ্যখিনিৰ গোন্ধটো আমি দূৰৰ পৰা পাইছো কিন্তু যেতিয়া ঠাণ্ডা হৈ আছে তাৰ গোন্ধখিনি আমি দূৰৰ পৰা পোৱা নাই তাৰ মানে তাৰ মিনিংটো কি তাৰ মানে তাৰ মিনিংটো এইটো যে এই যে পদাৰ্থৰ কণিকাবিলাকে গতি কৰি থাকিবলৈ বিচাৰে যিটো তাৰ কাইনেটিক এনাৰ্জি বা যিটো গতি শক্তি সেই গতি শক্তিটো উষ্ণতা বৃদ্ধি পালে বৃদ্ধি হয় যেতিয়া উষ্ণতা বৃদ্ধি হয় এই পদাৰ্থৰ কণিকাবিলাকে আৰু বেছি ফাষ্ট মুভ কৰে আৰু স্পীডত মুভ কৰে সেইকাৰণে কি হয় সহজে বায়ুৰ লগত মিহলি হৈ যায় যিটো কাৰণে আমি গৰম হৈ থকা খাদ্যখিনিৰ গোন্ধ দূৰৰ পৰা পাওঁ কিন্তু যেতিয়া ঠাণ্ডা হৈ যায় আমি তাৰ ওচৰলৈকে গ'লেহে তাৰ গোন্ধ পাওঁ কাৰ্যকলাপ 1.5 টোত আমাক কি কৈছে কপাৰ সালফেট বা পটাছিয়াম পাৰমাংগানেট আমি পটাছিয়াম পাৰমাংগানেট অলৰেডি কৰি চালো যে গৰম পানীত দিবলৈ কৈছে আৰু চেঁচা পানীত দিবলৈ কৈছে তুমি গৰম পানীত দিলে দেখিবা বেছি সোনকালে হি মিক্স হৈ যায় কিন্তু চেঁচা পানী এখিনিত যেতিয়া আমি দিওঁ তেতিয়াহ'লে কি হয় হি একেবাৰে সহজে মিহলি হৈ নাযায় অলপ সময় লাগে চেঁচা পানীখিনিত তাৰমানে মিহলি চেঁচা পানীখিনিতো হ'ব কিন্তু তুলনামূলকভাৱে অকণমান বেছি সময় লাগিব আৰু সেই কথাটো আমাক আলটিমেটলি কি বুজালে যে যেতিয়া টেম্পাৰেচাৰ আমি বঢ়াই দিওঁ বা যেতিয়া উষ্ণতা বৃদ্ধি কৰি দিওঁ তেতিয়া কি হৈ যায় এই যে পাৰ্টিকলবিলাক এই পাৰ্টিকলবিলাকৰ যিটো কাইনেটিক এনাৰ্জি মুভিং ফ'ৰ্চ সেইটো বাঢ়ি যায় দেখিছানে সো পদাৰ্থটো কেনেকুৱা সেই তাৰ ওপৰত ডিপেণ্ড কৰিব যে তাৰ মুভিং ফ'ৰ্চটো কেনেকুৱা হয় এতিয়া তুমি শিল এটুকুৰা লৈ যদি পানী এখিনিত পেলাই দিলাহেঁতেন এনেই নৰ্মেল শিল এটুকুৰা সেই শিল টুকুৰা কি পানীখিনিৰ লগত বিয়পি বিয়পি মিহলি গ'লহেঁতেন নেকি মিহলি হৈ গ'লহেঁতেন নেকি নহয় কিন্তু যেতিয়া আমি পটাছিয়াম পাৰমাংগানেটখিনি পেলাইছো এতিয়া মই সোনকালে কৰি দেখাবৰ কাৰণে তোমালোকক অকমান টেষ্ট টিউবটো লৰাই দিছো কিন্তু যদি আমি তাকে নকৰিলোহেঁতেন থৈ দিলোহেঁতেন তেতিয়াও সি কি হ'লহেঁতেন পাৰ্পল কালাৰ হৈ গ'লহেঁতেন লাহে 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 বিয়পি পৰিলেহেঁতেন আৰু এই পদাৰ্থবোৰ এনেকৈ আমি একো নকৰাকে নিজে নিজে ইটোৱে আনটোৰ লগত এই মিহলি হৈ যোৱা যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোকে কোৱা হয় ব্যাপন প্ৰক্ৰিয়া তোমালোকে কিতাপত ধুনীয়াকে একদম লাইন বাই লাইন কিন্তু চেপ্টাৰটো পঢ়িবা সেই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় ব্যাপন প্ৰক্ৰিয়া তাৰ পিছত আমাক আৰু এটা পদাৰ্থৰ কণিকাবিলাকৰ আমাক বৈশিষ্ট্য দিয়া আছে হেতু কি যে পদাৰ্থৰ কণিকাবিলাকৰ মাজত আকৰ্ষণ বল আছে হয় আছেতো আকৰ্ষণ বল সেই আকৰ্ষণ বলৰ কথা আমি কেনেকৈ গম পাব পাৰো চোৱাচোন আমি যদি সলিড এটাক চাওঁ আমি গোটা পদাৰ্থ এটাক যদি চাওঁ এইটো ইয়াক যদি আমি জীৱাণু জোকাৰি দিওঁ ইয়াৰ এই চুকটো এফালে গুচি যাব জানো নাযায় কিয় নাযায় ই ফিক্স পজিশনত তাৰ পাৰ্টিকলছ বিলাক লাগি আছে তাৰ মানে এনেকুৱা গোটা পদাৰ্থবিলাকৰ যিবিলাক পাৰ্টিকল হয় যিবিলাক কণিকা হয় সেইবিলাক খুব জোৰেৰে বান্ধ খাই থাকে ইটোৱে আনটোক খুব জোৰেৰে এট্ৰেক্ট কৰি থাকে সিহঁতৰ মাজৰ আকৰ্ষণ বলটো বহুত বেছি হয় ইনফেক্ট সিহঁতি কি হৈ থাকে এটা ফিক্স পজিশনত বান্ধ খাই থাকে সিহঁতি নিৰ্দিষ্ট এটা স্থানত তাৰ পাৰ্টিকলবিলাক তাৰ কণিকাবিলাক বান্ধ খাই থাকে যেটো কাৰণে আমি তাক জোকাৰি দিলেও হি মিক্স হৈ নাযায় কিন্তু যদি এতিয়া এই পানীখিনি ইয়াত থাকি যোৱা পানীখিনি যদি মই লওঁ এনেকৈ জোকাৰি দিওঁ তুমি ক'ব পাৰিবা নেকি যে ওপৰত থকা পানীটো ওপৰতে আছে তলত থকাটো তলতে আছে নাই হি মিক্স হৈ গৈছে গোটেই ওপৰটো তলত তলটো ওপৰত ক'ত গৈছে ঠিক নাই হয়নে সো তাত আমি কি দেখিলো পানীখিনিৰ ক্ষেত্ৰত দেখিলো যে সেই যিটো আকৰ্ষণ বল পানীৰ পাৰ্টিকলবিলাকৰ মাজত বা সেই কণিকাবিলাকৰ মাজত তাৰ মানে যিটো আকৰ্ষণ বল সেই আকৰ্ষণ বলটো তুলনামূলকভাৱে কম কঠিন পদাৰ্থতকৈ হয়নে যেটো কাৰণে কি হৈছে সেই পানীখিনি তেনেকৈ মুভ কৰিব পাৰিছে পানীৰ কি থাকে ফ্লুইডিটি থাকে দেন
তাৰ বিষয়ে আমি পঢ়িম কি ফ্লুইডিটি হয় পিছত তাৰপিছত বায়ুখিনি ইমান আমি দেখিয়ে নাপাওঁ যে তাৰ কাৰণটো সেইটোৱে বায়ুৰ মাজত থকা যিটো এট্ৰেক্টিভ ফ'ৰ্চ যিটো আকৰ্ষণ বল বায়ুৰ কণিকাবিলাকৰ মাজত নায়েই বুলি ক'ব পাৰি সেই নথকাৰ কাৰণে সিহঁতি লগ লাগি নাথাকে কিমান সৰু সৰু পাৰ্টিকলবিলাক আমিতো এইটো চাই গম পালোৱে অলৰেডি কিমান সৰু সৰু এতিয়া দেখিছা জানো পাৰ্টিকলবিলাক ইয়াৰ ভিতৰত ইমান একদম চকুৰে নেদেখা লেভেলত মিক্স হৈ গ'ল সো তেতিয়াহ'লে এই বায়ুৰ যিবিলাক কণিকা সেই বায়ুৰ কণিকাবিলাকতো তেনেকুৱা সৰু কণিকাই হয় আকৌ তাৰোপৰি সিহঁতৰ মাজত আকৰ্ষণ বলেই নাথাকে সিহঁতি লগ লাগি থাকিবলৈ নিবিচাৰে দূৰে দূৰে থাকে কেনেকৈ দেখিম ইমান সৰু সৰু কণিকাবিলাক যদি দূৰে দূৰে থাকে সেইকাৰণে আমি কি নেদেখোঁ এই বায়ু আমি চকুৰে নেদেখোঁ বুজি পাইছানে কথাটো এতিয়া আমি বৈশিষ্ট্য বুলি ক'লে আমি এইকেইটা পদাৰ্থৰ বৈশিষ্ট্য হ'ল আমাৰ এইকেইটাই যে পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে পদাৰ্থৰ কণিকাবোৰ অনবৰতে গতি কৰি থাকে আৰু পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ বল আছে কিন্তু তাৰ লগতে আমি দেখিলোঁ যে সকলোবিলাক পদাৰ্থৰ কণিকাবিলাকৰ যিটো গতিশক্তি সেইটো একে নহবও পাৰে কিছুমান এক্সেপশ্যন থাকিবও পাৰে কিহৰ ওপৰত ভিত্তি কৰি এই এক্সেপশ্যনবিলাক হয় সিহঁতৰ মাজত থকা আকৰ্ষণ বলৰ ওপৰত ভিত্তি কৰি কোনোবাটোৰ আকৰ্ষণ বল কম থাকে সহজে ভাঙি যাব পাৰে কোনোবাটোৰ আকৰ্ষণ বল বেছি থাকে সি সহজে ভাঙি নাযায় বা সহজে ইটোৰ পৰা আনটো সেপাৰেট হৈ নাযায় এই যে সল্টটো বা এই নিমখৰ টুকুৰাটো যে মই দিছিলোঁ গোটেই পানীখিনিৰ লগত মিহলি হৈ গ'ল তাৰ আকৰ্ষণ বল সেই আমাৰ যদি আমি চাওঁ শিল এটুকুৰা সেই শিল টুকুৰাতকৈ তাৰ মানে তাৰ আকৰ্ষণ বল কম সেই শিলটোৰ কণিকাবিলাকৰ আকৰ্ষণ বল ইমানেই বেছি যে তাক আমি যদি পানী এখিনিত দি দিছোঁ সি নিজে নিজে পানীখিনিৰ লগত মিক্স হৈ যোৱা নাই যিটো বস্তু সহজে মিক্স হৈ গৈছে তাৰ আকৰ্ষণ বলটো কম যি মিক্স হোৱা নাই তাৰ আকৰ্ষণ বল খুবেই বেছি তাৰ কণিকাবিলাকৰ মাজত সেইকাৰণে সি ভাগ ভাগ হৈ যোৱা নাই বুজি পাইছানে আৰু সেই তেনেকৈ নিজে নিজে মিহলি হৈ যোৱাটোক আমি কি বুলি ক'ম ব্যাপন বুলি ক'ম মই যত্ন কৰিছোঁ যাতে তোমালোকৰ একো থাকি নাযাওক সেইকাৰণে মাজে মাজে মই চকু ফুৱাইছোঁ যে কিবা তোমালোকৰ থাকি গৈছে নেকি ইয়েছ ব্যাপনৰ কথাটো তোমালোকে চাব লাগিব হ'ল সেইখিনি বস্তু আমি ধুনীয়াকৈ বুজি পালোঁ যে পদাৰ্থৰ কণিকাবিলাকৰ মাজত আকৰ্ষণ বল আছে এই কথাখিনি আমি বুজি পালোঁ এতিয়া ইয়াৰ পিছতে আমাৰ কেইটামান কুৱেশ্যন আছে কুৱেশ্যন কেইটা কি চোৱাচোন পাৰিবাই তোমালোকে ধুনীয়াকৈ প্ৰশ্নাৱলীৰ কুৱেশ্যনত কি আছে প্ৰশ্নাৱলীৰ কুৱেশ্যনত আমাৰ প্ৰথমটো আছে যে তলৰ কোনবোৰ পদাৰ্থ ইয়াত কোনবোৰ পদাৰ্থ চকী পদাৰ্থ হয়নে চকীখনটো পদাৰ্থ হ'বই ঠাই আগুৰি থাকে হয়নে তাৰ ভৰো আছে পদাৰ্থ হ'বই অফক'ৰ্ছ চকীখন কি হয় পদাৰ্থ হয় চকীখন কি হ'ব পদাৰ্থ হয় গ্ৰীণ কালাৰ মাৰি দিওঁ হ'ব পদাৰ্থ হয় বায়ু পদাৰ্থ হয় আমি অলৰেডি ডিছকাছ কৰিলোঁ প্ৰেম অলপ আগত ডিছকাছ কৰিলোঁ যে পদাৰ্থ নহয় গোন্ধ আমি যে গোন্ধ পাওঁ সেইটো পদাৰ্থ নহয় ঘৃণা পদাৰ্থ নহয় বাদাম পদাৰ্থ হ'ব কাৰণ ঠাই আগুৰি থাকে ভৰ থাকে চিন্তা চিন্তাৰে মনটো আৱৰি ৰাখিছে মনটো আৱৰি ৰাখিলে নহ'ব সি প্ৰকৃততে ঠাই আগুৰি থাকিব লাগিব গম পাইছানে গতিকে চিন্তা পদাৰ্থ নহয় ঠাণ্ডা যে লাগে আমাৰ গাত সেইটো পদাৰ্থ নহয় আমি ঠাণ্ডা যে ফিল কৰোঁ সেই ফিলিংটো পদাৰ্থ নহয় কিন্তু ঠাণ্ডা পানীয় সেইটো পদাৰ্থ কোল্ড ড্ৰিংকছ সেইটো পদাৰ্থ দেন সুগন্ধি দ্ৰব্যৰ সুবাস সেইটো পদাৰ্থ হয় ঠিক আছে দেন নেক্সট আমাৰ কুৱেশ্যন কি আছে যে তলৰ পৰ্যবেক্ষণটোৰ কাৰণ দৰ্শোৱা উত্তপ্ত অৱস্থাত থকা বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায় কিন্তু ঠাণ্ডা বস্তুৰ গোন্ধ মই যে অলপ আগত ক'লোঁ যে যেতিয়া উষ্ণতা বৃদ্ধি পায় এই পদাৰ্থৰ কণিকাবিলাকৰ গতি শক্তি বৃদ্ধি পায় সেই কথাটো লিখি দিলেই হৈ গ'ল ফলত বায়ুৰ লগত সিহঁতি সহজে মিহলি হৈ যাব পাৰে কণিকাবিলাক সেইবাবে বুলি কৈ বাকীখিনি লিখি দিলেই হৈ গ'ল ধুনীয়াকৈ তোমালোকে ভাষাৰ লালিত্য লগাই বাক্যটো লিখিবলৈ যত্ন কৰিবা মই য'ত নোটছ দিম তাত ধুনীয়াকৈ এইবিলাক লিখি দিম ঠিক আছে দেন নেক্সট কুৱেশ্যনটো কি আছে আমাৰ নেক্সট কুৱেশ্যনটো আছে এজন ডুবাৰুৱে সাঁতোৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে পদাৰ্থৰ কি ধৰ্মৰ ভিত্তিত এইটো সম্ভৱ পদাৰ্থৰ কোনটো ভিত্তিৰ ধৰ্মৰ ভিত্তিত আমি পাইছিলোঁ যে পদাৰ্থৰ মাজত কি থাকে খালী ঠাই থাকে হয়নে পদাৰ্থৰ মাজত খালী ঠাই যে থাকে পদাৰ্থৰ কণিকাবিলাকৰ মাজত সেই ধৰ্মটোৰ বাবে কি কৰিব পাৰে এনেকৈ জাপ মাৰি মানুহ এজনে পানীত সোমাই যাব পাৰে দেন তাৰ পিছৰটো কি আছে যে পদাৰ্থৰ কণিকাবিলাকৰ বৈশিষ্ট্যবিলাক কি
বৈশিষ্ট্যটো এই তিনিটাই পঢ়িলোঁ যে পদাৰ্থৰ কণিকাবিলাকৰ মাজত ব্যৱধান থাকে বা খালী ঠাই থাকে, পদাৰ্থৰ কণিকাবোৰ অনবৰতে গতি কৰি থাকে আৰু পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ আছে। তাৰ লগতেই ৰিলেট কৰি খালি আমি দুটামান টপিক পঢ়িলোঁ, যেনেকৈ এই গতি শক্তিটোক আমি কি বুলি কওঁ, কাইনেটিক এনাৰ্জি বুলি কওঁ, আৰু লগতে সেই গতি শক্তিটো যেতিয়া উষ্ণতা বৃদ্ধি পায় তেতিয়া বৃদ্ধি পায়, সেইটো পঢ়িলোঁ এক্সট্ৰা কথা। লগতে আমি শিকিলোঁ যে এই নিজে নিজে যে পদাৰ্থবিলাক ইটোৱে আনটোৰ লগত মিহলি হৈ যাবলৈ বিচাৰে সেইটোক আমি কি বুলি কওঁ, ব্যাপন বুলি কওঁ। সো আজিৰ ক্লাছটো ইমানেই, বাকি নেক্সট ক্লাছটোত আমি ইয়াৰ পিছৰ বস্তুখিনি কণ্টিনিউ কৰিম। আমাৰ জ্ঞানম টিউশ্যন এপটোত এই গোটেই তোমালোকৰ ক্লাছ 9ৰ কোৰ্সটো এভেইলেবল হৈ যাব। সো তোমালোকে যদি এতিয়ালৈকে জ্ঞানম টিউশ্যন এপটো ইনষ্টল কৰা নাই, জ্ঞানম টিউশ্যন এপটো ইনষ্টল কৰিবা। তাতে তোমালোকে এই ক্লাছটোৰ নোটছখিনি তোমালোকে ফ্ৰীকৈ পাবা। তাৰ পিছৰ যিখিনি গোটেই ক্লাছখিনি যে হ'ব, গোটেই কোৰ্সটো তোমালোকৰ কাৰণে আমি খুব কম খৰচত, একচুৱেলি 999 ৰুপিজ, লগত GST এটা থাকিব খালি, খুব বেছি তোমালোকৰ 1050 টকা, 1060 টকা এনেকুৱা এটা ভেলু হ'ব GST লগ লাগি। সো সিমানৰ ভিতৰত তোমালোকৰ গোটেই বছৰৰ যিটো সায়েন্সৰ কোৰ্স, সেই কোৰ্সটো আমাৰ জ্ঞানম টিউশ্যন এপত আমি লঞ্চ কৰিবলৈ গৈ আছোঁ। তোমালোকে এপটো ইনষ্টল কৰিবা, কোৰ্সটোত জইন কৰিবলৈ বিচাৰিলে জইন কৰিবা। লাহে লাহে এটা এটাকৈ ভিডিঅ'বিলাক আপলোড হৈ গৈ থাকিব, লাহে লাহে নহয়, ধুনীয়াকৈ ইটোৰ পিছত ইটো ভিডিঅ'বিলাক আপলোড হৈ গৈ থাকিব, তোমালোকে চাব পাৰিবা। লগত তোমালোকৰ থাকিব নোটছ, লগত তোমালোকৰ থাকিব এই কিতাপত থকা কুৱেশ্যন এনচাৰবিলাক, আৰু মাজে মাজে থাকিব তোমালোকৰ কিছুমান MCQ টেষ্ট। সো ঠিক আছে তেতিয়াহ'লে, থেংক ইউ ছ' মাছ। নেক্সট আকৌ এটা বেলেগ ক্লাছত তোমালোকক লগ পাম।